এপাক বদলাই কান্দিবৰ মন হৈছে জীয়া জুৰিৰ ফটফটীয়া নিজান পানীয়ে ধুৱাই দিব মোৰ শুকান দুচৰ শিল হৈ যোৱা জলতাত গজিব ভাল পোৱাৰ একো জোপা গোলাপ পায়ে পায়ে গান আৰু তেজৰ কুৰহাল গানে কবিতাই মাতে কথাই কাহিনী এটাৰ দৰে এন্ধাৰৰ জোনাকী এটি বুকুতে শুৱাই মানুহজনে প্ৰশ্ন কৰে গানে কি আনে সুৰৰ সোপানে সোপানে এই কবিৰ একো নাই বুলি কৈ ভৰাই তোলে কবিতাৰ ভঁৰাল প্ৰেম বিপ্লৱ সমাজবাদ কি নাই সেই কবিতাত কিমান প্ৰশান্তিৰ ঝৰ্ণা বয় গীতসমূহৰ কোলাত চন 1932 28 জুলাই যোৰহাট বৃত্তিগতভাৱে জেইলাৰ তীৰ্থনাথ ভট্টাচাৰ্যৰ ঔৰসত আৰু বিদুষী মহিলা স্নেহলতা ভট্টাচাৰ্যৰ গৰ্ভৰ পৰা ভূমিষ্ঠ হল শব্দৰ নিপুণ খেতিয়ক নাম হীৰেন ভট্টাচাৰ্য কবিতাৰে জনতাক মোহাবিষ্ট কৰা মানুহজনৰ বুকুত বৈ আছিল কথাৰ এখন অনিৰুদ্ধ নৈ সেই নৈক সুৰেৰে ন গতি দিলে বহু স্বনামধন্যই বীৰেন্দ্ৰনাথ দত্তৰ পৰা আৰম্ভ কৰি কুল বৰুৱালৈ অৰ্চনা মহন্তৰ পৰা আৰম্ভ কৰি শ্ৰেয়া ঘোষাললৈ মনোজ্যোৎস্না মহন্তৰ পৰা জুবিন তৰালীলৈ কাৰ মাতত নাই হিৰুদাৰ কথাৰ প্ৰবাহ খাটিখোৱা জনতাৰ পৰা সমাজৰ আধ্যবন্ত শ্ৰেণীলৈ সকলোৰে বুকুত বৈ থকা কবিতাৰ নৈখনেই যেন হীৰেন ভট্টাচাৰ্য চহা জীৱন এটাৰ অগণিত উচাহ যেন হীৰেন ভট্ট নামৰ সত্তাৰ গালে মুখে কলমৰ নিবৰ পৰা নিগৰিত প্ৰতিটো শব্দই যেন বুকুত কঢ়িয়াই ফুৰে এখন গাঁও দীঘলীয়া পদূলি এটা গোধূলিৰে ধূসৰ অথচ মায়াময় বাট এটা প্ৰেম আৰু বিৰহৰ কি যে এক নিৰ্মোহ চিত্ৰায়ন হিৰুদাৰ গানে কবিতাই আজি হিৰুদাৰ উপজা দিন চহা চিনাকি মানুহজনক স্মৰণ কৰা হৈছে একান্তভাৱে কবিৰ উপজা দিনত হিৰুদাৰ আপোন ঘৰ স্নেহতীৰ্থত সহধৰ্মিনী পাৰুল দেৱীৰ অতীত স্মৰণ এটা প্ৰত্যেক মুহূৰ্ততে মনত পৰে আৰু তোমাৰ মৃত্যুতকৈ জন্মদিনত বেছি বেয়া লাগে কাৰণ খুব ফূৰ্তি পায় জন্মদিন পাতিলে আৰু নিজেও ফূৰ্তিকৈ বস্তু চস্তু গোটাই মেলে আৰু মানুহবিলাক ৰাতিপুৱাৰ পৰা আহে নহয় সেইটো এটা বেছি আনন্দ আৰু মই আগদিনাখনৰ পৰা যোজা কৰি থওঁ বস্তুবিলাক চব বস্তু ঠিক কৰি থওঁ আৰু তেওঁ মানে সেইবিলাকে বৰ ভাল পায় তাৰপিছত সেইবিলাক মানে মনত পৰি থাকে এতিয়া জন্মদিনটো আহিলে আৰু কোনো দিন চিৰিয়াছ কথা মোৰ লগত নকৰিলে সদায় খুহুতীয়া কথাবিলাক কৈ ধেমালিয়ে কৰি আছে ধেমালি কৰি থাকে বিভিন্ন প্ৰান্তত সোঁৱৰণ কৰা হৈছে সুগন্ধি পখিলাক এয়া চাপৰৰ দৃশ্য হিৰুদাক সুঁৱৰি আয়োজন বহুভাষিক কবি সন্মিলনৰ আলোকেৰে যাত্ৰা নামৰ এটি সামাজিক সংগঠনৰ উদ্যোগত আয়োজিত হৈছে এই অনুষ্ঠান নবীন আৰু প্ৰবীণ কবিৰ সমাহাৰেৰে কবিতাময় পৰিৱেশ চাপৰত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত হিৰুদাক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ কৰি আৰম্ভ হ'ল অনুষ্ঠান শব্দৰ মাজত আচলতে বহুত কিবা কিবি লুকাই থাকে সাহস থাকে মানুহৰ যিখিনি মানুহে শুনা নাপায় আগতে নাজানে হয়তো কাৰোবাৰ ভিতৰত আছে কোনোবা কবি এগৰাকীয়ে কৈ দিলে সেয়া আকৌ কাৰোবাৰ কামত আহি যায় গতিকে নীতিৰাই ক'ব পাৰি আজি তেনেকুৱা এগৰাকী ব্যক্তিৰ জন্মদিনত এই অনুষ্ঠানটো আৰম্ভ হৈছে অনুষ্ঠানৰ মই উদ্যোক্তাসকলকো ধন্যবাদ জনাইছোঁ ভাল লাগিছে মোৰ কবিতাৰে মালাগুঠা মানুহজনক আজি অয়াঙে তয়াঙে সুঁৱৰিছে এটা অজুহাত পালেই গুচি যাব পাৰোঁ বুলি কৈ কবি গুচি গৈছিল এটা যুগ আগে কিন্তু থাকি গ'ল কবিৰ কবিতা গান কথাৰ সুগন্ধ সোঁৱৰণ কবি জীয়াই থাকিল প্ৰতি অসমীয়াৰ হৃদয়ৰ কোণত নিউজ ডেস্ক NKTV+।